আজিৰ সময়ত ক'বলৈ পাই মানে ক'বলৈ মোৰ দুখ লাগিছে যে আজিৰ সময়ত পলিটিচিয়ান ভিতৰত সবচে ইৰেসপন্সিবল পলিটিচিয়ানটো হ'ল হাগ্ৰামা মহিলাৰী দুনিয়াৰে সবচে ইৰেসপন্সিবল পলিটিচিয়ান 2020 চনত ইলেকশন জিকিল তাৰ পৰা আজিলৈকে সৰকাৰ বনাবলৈ হিদিনা মানে কাজিয়া কৰিবলৈ এছেম্বলিত আহিল 2020ত আজিলৈকে একবাৰো ভৰি নিদিলে এজন পাব্লিক প্ৰতিনিধিয়ে এছেম্বলিত 4 বছৰ নাযায় প্ৰমোদ বৰক বেয়া পাই এইটো বেলেগ কথা প্ৰমোদ বৰৰ মুখ চাবতো আহিব নালাগে নহয় আপোনাৰ পাব্লিকৰ প্ৰতি বিটিচিৰ 35 লাখ জনসাধাৰণৰ কাৰণে কথা ক'বলৈ নাই নেকি আপোনাৰ নিজৰ সমষ্টিৰ মানুহৰ কাৰণে কথা ক'বলৈ নাই নেকি তো কেনেকৈ ৰাজনীতি কৰিব এনেকা মানুহবিলাকে আড্ডা মাৰিবলৈ বহুত সময় থাকে মদ খাই ফুৰিবলৈ বহুত সময় থাকে এছেম্বলিত 1 ঘণ্টা আহিবলৈ সময় নাই কি পাব্লিক লিডাৰ দেখাব বিচাৰিছে কি পাব্লিক লিডাৰ দেখাব বিচাৰিছে সো এই কথাবিলাক আজি বিটিআৰৰ 35 লাখ নাগৰিকক মিছলিড কৰিবলৈ তেখেতসকলে এই কামবিলাক কৰিব নালাগে সব কথাৰ এনসাৰ আছে আমাৰ তাত 70 বছৰ সৰকাৰ চলাইছে আপোনালোকে কিন্তু আৰু ভাল সৰকাৰ চলোৱা নাই এই সময়ত হত্যা হিংসা কিমান কি কথা হৈ গৈছে বিভিন্ন যিবিলাক বড়োলেণ্ডত কোনোদিন নোহোৱা কালচাৰ বিলাকো আপোনালোকে এই 17 বছৰত আনি থৈ গৈছে জুৱা মদ ভাং কিবা কিবি যিবিলাক আমি পাব্লিকলি উচ্চাৰণ কৰিবলৈ টান পাওঁ তেনেকা কামবিলাকো আপোনালোকে কৰি গৈছে বিটিচিত এনেকা কালচাৰ বিলাক বড়ো সমাজতো নাছিল বিটিচিতো নাছিল আৰু আজি এই সকল মানুহে পাব্লিকলি মিটিং বিলাকত বহুত ডাঙৰ ডাঙৰ কিছুমান লৰাবিলাকক লুগাই ফেলাই কৈ আছে যে ইটো কৰো ইটো কৰো ইটো কৰো চিঞৰিলে সত্যটো শেষ হৈ নাযায় সত্যটো সত্যই যিমান চিঞৰি কক যিমানে মিছলিড কৰিবলৈ শেষ মোক চেণ্ডেল মালা আলক ৰাতিপুৱাৰ পৰা গধূলি সোশ্যাল মিডিয়াত তাক সত্যটো শেষ হৈ নাযায় সত্য ইজ সত্য আৰু আমি আপোনালোকৰ নিচিনা বিটিচি দখল কৰিবলৈ অহা নাই আপোনালোকে 17 বছৰ দখল কৰি খালে লুটিপুটি খাই শেষ কৰিলে আমি 1 মিনিট 1 সেকেন্ড বিটিচি ৰাইজক সেৱা কৰিবলৈ আহিছো আমাৰ মা সকলক আমাৰ ভাই ভনী সকলক আমাৰ ডিজেবল সকলক আমাৰ খেতিয়ক সকলক আমাৰ বড়ো অসমীয়া যিমান জনগোষ্ঠী আছে বঙালী মাইনৰিটি কোচ ৰাজবংশী সূত্ৰধৰ আপুনিতো জনগোষ্ঠী বিলাকৰ নামও ক'ব নোৱাৰিব মোৰ তাত সব লিষ্ট আছে এই গুটেইখিনিক মানে আমি সেৱা কৰিবলৈ আহিছো আৰু আপোনালোকৰ দখল কৰা মনোভাৱ দখলদাৰীয়ে কেতিয়াও ভাল সেৱা কৰিব নোৱাৰে সেৱা কৰিবলৈ আহিব লাগিব তো এই কাৰণে ৰাজনীতি অহাকালি কোনে হ'ব কি জানে বহুতবাৰ মোক প্ৰভোক কৰি আছে যে চ্যালেঞ্জ কৰি অমুক কথা কক তুমুক কথা কক আপোনালোকৰ নিচিনা ভয়াতুৰ আৰু পলায়নবাদী মানুহ পৃথিৱীত নাই সাহস আছে যদি এই 3.5 হাজাৰ কন্ট্ৰেক্টৰক পইচা দি যাব লাগিছিলে আপুনি ফান্ড দি ফ্লাই পেমেন্ট কৰি যাব লাগিছিলে কিয় ঠগাই গল নিজৰ দাদা ভাইবিলাকক আমি ইউপিপিএল বিজেপি চৰকাৰত 5 বছৰত আপোনালোকে চাব 5 বছৰৰ পিছত কোনো এজন মানুহে আমাৰ কাৰণে টুপনি হাৰা হ'ব নালাগে